নমস্কাৰ সকলোলৈকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই স্বাগতম জনালোঁ। এয়া মোৰ এইটো ভিডিঅ' আছিল যোৱাকালি ৰাতিৰে, যিহেতু যোৱাকালি গণেশ চতুৰ্থী আছিল, চতুৰ্দশী, সেয়ে মই নিৰামিষে খাইছিলোঁ দিনটো। আৰু এয়া ৰাতিৰ ভাগত মই বনাইছিলোঁ পনীৰ আৰু ঘুগুনি। আৰু কি জানেনে, আগতে মানে আমাৰ মাহঁতে সৰু থাকোঁতে কিবা এটা উৎসৱ পাৰ্বণ, লক্ষী পূজা বা বিশ্বকৰ্মা পূজা কিবা এটা উৎসৱ হ'লে এনেদৰে ঘুগুনি লুচি খোৱা গৈছিল। কিন্তু আজিকালি আৰু সেয়া নাই। আজিকালি সদায় খোৱাৰ নিচিনা বুলি ক'লেও ভুল নহয়। ৰাতিপুৱাৰ সাজত বা কেতিয়াবা বৃহস্পতিবাৰত বা কেতিয়াবা ৰাতি প্ৰায় খাই থকা হয়, কিন্তু আগতে তেনে নাছিল। আগতে মানে কি পূৰা আগতে ৰিফাইনো নাছিল। আগতে ডালডা বোলা এটা বস্তু আছিল, আপোনালোকে কি গম পাবয়ে। সেয়া ডালডাত ভাজা লুচি আৰু ঘুগুনি লক্ষী পূজাৰ বা বিশ্বকৰ্মা পূজাৰ ৰাতিয়ে। কিন্তু এতিয়া সদায় বুলি ক'লেও ভুল নহয়। ঘুগুনি লুচি মই প্ৰায় শুকান ৰুটিয়ে বনাওঁ, কিন্তু আজি এয়া বনাবলৈ লৈছোঁ। তেলত বনাই লুচি বনাম আজি। আৰু মই এয়া ঘুগুনিখিনি বনাবৰ কাৰণে মই আগতে পনীৰখিনি ভাজি ল'লোঁ। আৰু এতিয়া মই পিঁয়াজ, আদা, নহৰু বটা দি সেইখিনি তেল মাৰি দিম। কাবুলি বুট আৰু আলু আগতে সিজাই থৈছিলোঁ নিমখ দি, আৰু ইয়াত মই আদা নহৰু বটাখিনি দি দিলোঁ। সেইখিনি আগতে সিজাই থোৱা আছে নিমখ দি। ইয়াত এতিয়া মই তেল মাৰি দিম আজি এয়া ৰাতিৰ সাজত। আৰু ৰাতিপুৱা মই গা মূৰ ধুই ঘৰৰ কামখিনি কৰি মন্দিৰলৈ গ'লোঁ, তাত চাকি বন্তি দি সেৱা জনাই আহিলোঁ। আৰু দুপৰীয়া খুব গৰমো আছিল, আৰু তেনেদৰে তাত ভিডিঅ' কৰা নাই, কাৰণ মন্দিৰৰ স্থলীত তেনেদৰে ভিডিঅ' বনালে কিছুমানে বহুতে বেয়াও পায়, সেয়ে নবনালোঁ। তাৰ পৰা আহিলোঁ আৰু এয়া ৰাতিৰ সাজত এয়া মই লুচি আৰু ঘুগুনি এয়া মই এইখিনি তেল মাৰি দিলোঁ। আৰু ইয়াত আগৰ দৰে খোৱা সেয়াই আৰু আদা নহৰু বটা, জিৰা গুড়া, এইখিনিয়ে মছলা, অন্য আৰু নাই। আৰু ইয়াত এতিয়া মই ভাজি থোৱা পনীৰখিনি দি দিছোঁ। আৰু এতিয়া কিন্তু ৰিফাইনটো খুব প্ৰচলন হৈছে, সেইকাৰণে মানুহৰ বহুত বেমাৰো হৈছে। কিন্তু আগতে কি আছিল, এনে ৰিফাইন নাছিলে। কোনোবাই তেলত আৰু এটা ডালডা আছিলে, সেই ডালডাত ভাজা খাইছিল। কিন্তু আজিকালি বোধহয় ডালডাটো এনেদৰে নাই আৰু ব্যৱহাৰ কম, কিন্তু ৰিফাইনটোৱে চলে মানুহৰ। আমি কিন্তু ৰিফাইন ইমান নাখাওঁ দিয়ক। এয়া তেলতে ভাজিম মই লুচি। আৰু ঘুগুনিখিনি মোৰ প্ৰায় হৈয়ে গৈছে। আৰু এইফালে মই আটাখিনি মাৰি থৈ দিছোঁ, লুচি বনাই নেদেখোঁ আৰু সকলোলৈকে গণেশ চতুৰ্দশীৰ শুভেচ্ছা জনালোঁ। সকলোৰে যাতে ভাল হয়, মংগল হয়। আৰু ইফালে মোৰ ৰুটি ঘুগুনি খোৱাৰ বাবে ৰেডি। কাবুলি বুটৰ ঘুগুনি আৰু তেলত ভজা লুচি। ভিডিঅ'টো কেনে পাই জনাব। যদি এই ভিডিঅ'বিলাক চাই ভাল লাগে লাইক কমেণ্ট কৰিব, আৰু নতুনকৈ চোৱা বন্ধু বান্ধৱীসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে আগৰ পৰা চাই আছে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনালোঁ। আৰু এয়া ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।